আমার সংগঠনের সংবিধান অনুযায়ী আমি একেবারে তলর পৰা অর্থাৎ মানে শাখা পর্যায়ের পৰা অর্থাৎ মানে পঞ্চায়েতৰ পৰা একেবারে কেন্দ্রীয় পর্যায়ে অর্থাৎ শাখা সন্মিলন তারপাছতে শিক্ষাখণ্ড সন্মিলন তারপাছতে জিলা সন্মিলন আর আমার রাজ্যিক সন্মিলন হব অহা 13 আর 14 সেপ্টেম্বরত গোলাঘাটত এই সন্মিলনের জিলাই জিলাই এইবোৰ সন্মিলন হৈ আছে আৰু প্ৰতিটো পৰ্যায়ে আমি অতিক্ৰম কৰি গৈ আছো আৰু আজি এই শিৱসাগৰ জিলা সন্মিলনো এই ইয়াৰে এটা অংগ গতিকে এই জিলা সন্মিলনত আমি আমার যিবোৰ নিয়ম সেই নিয়মবোৰ পালন কৰি আমি পতাকা উত্তোলন শহীদ স্মৃতিত মাল্যদান তাৰ পাছতে আমি মূল সন্মিলন আমি কাম কৰিলো আৰু এই সন্মিলনত প্ৰতিবেদন উত্থাপন কৰিলে সম্পাদিকা প্ৰণামী গগৈয়ে আৰু তাৰে ওপৰত আলোচনা কৰিলে কেইগৰাকীয়ে 7 গৰাকীয়ে আলোচনা কৰিলে আৰু এই আলোচনা বিলোচনাৰ পাছত আমাৰ এই গোটেই বিষয়বোৰৰ ওপৰত তাৰ পাছতে আমি এটা নতুনকে এটা কমিটি এটা গঠন কৰিলো আমাৰ জিলা কমিটি আৰু 15 জনীয়া কমিটি আমি গঠন কৰিলো আৰু ভৱিষ্যতে আমি এই সংকল্প ললো যে চৰকাৰৰ ওচৰত আমি যিবোৰ দাবী উত্থাপন কৰি আহি আছো যেনে আমাৰ মানে মাননী বৃদ্ধি কৰা এই মাননীয় অসম চৰকাৰৰ পৰা আমি বিচাৰিছো যে 10,000 টকা কমেও এইটো মাননী বৃদ্ধি কৰক তাৰ পাছতে আমি দাবী কৰিছো যে যিবোৰ ৰন্ধন কৰ্মীৰ কাম গৈ আছে বিভিন্ন কাৰণত বিশেষভাৱে যে স্কুলবোৰ একত্ৰীকৰণৰ ফলস্বৰূপে যিসকল ৰন্ধন কৰ্মীৰ কাম হেৰুৱাই আছে সেইসকলক 3 লাখ টকাকে এককালীন সাহায্য দিয়ক 12 মাহৰ কাৰণে মাননী দিয়ক আমাৰ 10 মাহৰ কাৰণে মাননী দিয়ে আমাৰ ৰন্ধন কৰ্মীক গতিকে এইবোৰ দাবীক লৈ আমি আগত দিনত আমাৰ আন্দোলন শক্তিশালী কৰাৰ কাৰণে আমাৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে ইয়াত সংকল্প গ্ৰহণ কৰা হ'ল এইখিনিয়ে আমাৰ মানে আজিৰ সন্মিলনৰ মানে জিলা পৰ্যায়ৰ সন্মিলনবোৰৰ আমাৰ এই ধৰণে আমাৰ কামবোৰ আমাৰ আগবাঢ়ি আছে।